নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলো টপ ইম্পৰ্টেন্ট most repeated Assam GK MCQ আৰু আজি ইয়াৰ নেক্সট পাৰ্টটো লৈ আহিছো আৰু আজি আমি ইয়াত টপ 25 MCQ কোৱেশ্চনছ সমূহ আলোচনা কৰিম আৰু অপচন ৰিলেটেড পইণ্ট সমূহ যিখিনি খুবেই গুৰুত্বপূৰ্ণ সেইখিনিও আমি আলোচনা কৰিম আৰু যিসকল বন্ধু-বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক প্ৰথম প্ৰশ্নটো হৈছে দ্য ধুধৰ আলি ইজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ টেছ ধুধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয় আৰু অপশ্যনসমূহত দিয়া আছে এ ৰুদ্ৰসিংহ অপশ্যন বি দিয়া আছে গদাধৰ সিংহ অপশ্যন চি দিয়া আছে প্ৰমত্ত সিংহ আৰু অপশ্যন ডি দিয়া আছে শিৱ সিংহ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গদাধৰ সিংহ আৰু গদাধৰ সিংহৰ বিষয়ে আমি জানো নহয়নে তেওঁ ধুধৰ আলি আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু গদাধৰ সিংহৰ আহোম নাম হৈছে সুপাতফা মনত ৰাখিব লাগিব আৰু তেওঁৰ দিনতে ইটাখলি যুদ্ধ অৰ্থাৎ আহোম আৰু মোগলৰ মাজত শেষৰখন যুদ্ধ ইটাখলি 1682 চনত এই যুদ্ধটো হৈছিল মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ তেওঁক লৈ এইবিলাক প্ৰশ্ন আহি থাকে আৰু তেওঁ গদাপাণি নামেৰে জনা যায় আৰু তেওঁ ৰুদ্ৰসিংহৰ পিতৃ আছিল মনত ৰাখিব আৰু গদাধৰ সিংহৰ পত্নীৰ নাম জয়মতী সতী জয়মতী ঠিক আছে এইখিনি আমি জানোৱেই নহয়নে আৰু আমি অপশ্যন এত দেখা পাইছোঁ ৰুদ্ৰসিংহক আৰু ৰুদ্ৰসিংহৰ আহোম নাম আমি জানো চুখ্ৰংফা আৰু লৰালি কালত ৰুদ্ৰসিংহ লাইকোৱাৰ নামেৰে খ্যাত আছিল আৰু ৰুদ্ৰসিংহক অসমৰ শিৱাজী বুলি জনা যায় আৰু মনত ৰাখিব লাগিব তেওঁ নিৰ্মাণ কৰিছে নামডাঙৰ শিলৰ সাঁকো মেটেকাৰ আলি এইখিনি জানিব লাগিব আৰু নামডাঙৰ শিলৰ সাঁকোৰ দৈৰ্ঘ্য কিমান আপোনালোকে কমেণ্ট বক্সত জনাব আৰু মনত ৰাখিব যে তেওঁ ৰজা হৈ পেলাই ৰংপুৰত ৰাজধানী পাতিছিল আৰু এইখিনিতে আকৌ তাৰ বিষয়ে আমি জানিব লাগিব যে তেওঁ 5বিধ খেল সৃষ্টি কৰিছিল তেওঁ তাৰমানে ইমানেই গুৰুত্বপূৰ্ণ তেওঁ যিখিনি কাম কৰিছে সেইটো সেইকাৰণে তেওঁক কোৱা হয় যে এই পিৰিয়ডটোক আহোমৰ সোণালী যুগ বুলি কোৱা হয় গোল্ডেন পিৰিয়ড আৰু ৰজা হৈ পেলাই তেওঁ ৰংপুৰত ৰাজধানী পাতিছিল তেওঁ 5বিধ খেল সৃষ্টি কৰিছিল আৰু সেই খেলসমূহ কি আছিল আমি জানো কাকতি কটকী বৈৰাগী খাউন আৰু দুলৈ এই 5বিধ খেল তেওঁ সৃষ্টি কৰিছিল আৰু মনত ৰাখিব কবিৰাজ চক্ৰৱৰ্তী তেওঁৰ ৰাজসভাত আছিল খুব গুৰুত্বপূৰ্ণ আৰু কবিৰাজ চক্ৰৱৰ্তীয়ে কি ৰচনা কৰিছিল সেইটো খুব গুৰুত্বপূৰ্ণ আমি জানো নহয়নে কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূড় বধ ৰচনা কৰিছিল আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণৰ অসমীয়া ভাঙনি কৰিছিল তেওঁ আৰু ৰুদ্ৰসিংহৰ দিনত মনত ৰাখিব সপ্তাহজোৰা বিহু উৎসৱ পালন কৰা হৈছিল তেতিয়া আৰু তাৰপিছত চাব লাগিব যে নৃত্য গীতৰ ওপৰতো তেখেতৰ এটি ৰাপ আছিল সেইকাৰণে নৃত্য গীতৰ উৎকৰ্ষ সাধনৰ বাবে চুখ্ৰংফা ওৰফে ৰুদ্ৰসিংহই গায়ন বৰুৱা পদৰ সৃষ্টি কৰিছিল মনত ৰাখিব গায়ন বৰুৱা পদৰ সৃষ্টি কৰিছিল ৰুদ্ৰসিংহই আৰু তেওঁ কেইবাটা পদ সৃষ্টি কৰিছিল সেইখিনিও খুব গুৰুত্বপূৰ্ণ আমি জানিব লাগিব আৰু সেই পদখিনি যদি আমি চাওঁ তেওঁ সৃষ্টি কৰা পোষ্ট তো খেনচোৱা বৰুৱা কুকুৰাচোৱা বৰুৱা আদি পদৰ তেওঁ সৃষ্টি কৰিছিল আৰু মনত ৰাখিব যে কাঠ আৰু বাঁহেৰে তেওঁ প্ৰকাণ্ড ৰংঘৰ সাজিছিল মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু ৰংঘৰ ইটাৰে কোনে নিৰ্মাণ কৰিছিল আমি জানো নহয়নে ৰংঘৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল আৰু চাব লাগিব যে ৰুদ্ৰসিংহই ফাকুৱা দৌল বংনাথৰ দৌল মনত ৰাখিব ফাকুৱা দৌল বংনাথৰ দৌল নামডাঙৰ শিলৰ সাঁকো খৰিকটীয়া দুবৰিজান মেটেকাৰ আলি আদি নিৰ্মাণ কৰিছিল আৰু সেইকাৰণে ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি উল্লেখ কৰিছে আৰু অপশ্যন চিত আমি প্ৰমত্ত সিংহ দেখা পাইছোঁ আৰু প্ৰমত্ত সিংহই ক'লোৱেই নহয়নে ৰংঘৰ নিৰ্মাণ কৰিছিল ইটাৰে আৰু অপশ্যন ডিত আছে শিৱসিংহ আৰু শিৱসিংহৰ আহোম নাম আমি জানো চুতানফা আৰু শিৱসিংহৰ দিনত কি কৰা হৈছিল শিৱদৌল নিৰ্মাণ কৰা হৈছিল ৰাণী অম্বিকাই নিৰ্মাণ কৰিছিল আৰু ৰাণী অম্বিকা তেওঁৰ পত্নী অৰ্থাৎ বৰৰাণী বুলি তেওঁক কোৱা হয় আৰু শিৱসিংহৰ দিনত এইবিলাক নিৰ্মাণ কৰা হৈছিল আৰু মনত ৰাখিব যে শিৱসিংহৰ দিনত হস্তি বিদ্যানয়ৰ গ্ৰন্থখন ৰচনা কৰা হৈছিল আৰু হস্তি বিদ্যানয়ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল আমি জানো সুকুমাৰ বৰকাইতে অৰ্থাৎ সুকুমাৰ বৰকাইত তেওঁৰ ৰাজসভাত আছিল আৰু মনত ৰাখিব যে হস্তি বিদ্যানয়ৰ চিত্ৰাংকনৰ যিটো কাম আছিল সেইটো কৰিছিল চিত্ৰাংকন দিলবৰ আৰু দুচাই খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 2 নম্বৰ প্ৰশ্ন
Which city is called the gateway of northeast? কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়? আৰু অসমত দিয়া আছে এ যোৰহাট, অপশ্যন বি দিয়া আছে ডিব্ৰুগড়, অপশ্যন চি দিয়া আছে গুৱাহাটী আৰু অপশ্যন ডি দিয়া আছে তিনিচুকীয়া। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গুৱাহাটীক উত্তৰ পূবৰ গেটৱে বুলি জনা যায়। আৰু যোৰহাটৰ বিষয়ে আমি জানোৱেই নহয়নে, যোৰহাট হৈছে আহোমৰ শেষৰখন ৰাজধানী। আৰু ডিব্ৰুগড়ক আমি জানো টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু ডিব্ৰুগড়ত দিহিং পাটকাই আছে নহয়নে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু গুৱাহাটীটো জানো আমি উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় আৰু আমাৰ কেপিটেল নহয়নে। আৰু অপশ্যন ডিত আমি দেখা পাইছোঁ তিনিচুকীয়া, আৰু তিনিচুকীয়াক আগতে বাংমৰা নামেৰে জনা গৈছিল। আৰু তিনিচুকীয়াত এটি বিখ্যাত অভয়াৰণ্য আছে আৰু সেইটো হৈছে আমাৰ জানো নহয়নে, সেইটো আমি পদুমণি। অ'কে, এইখিনি খুব গুৰুত্বপূৰ্ণ। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। 3 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? আৰু অপশ্যন হ'ব দি আছে মনীষ ডেকা, অপশ্যন বি দি আছে তৰুণ শইকীয়া, অপশ্যন চি দি আছে বিদ্যুৎ বৰা আৰু অপশ্যন ডি দি আছে আনন্দৰাম বৰা, অভিনন্দন বৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। তেওঁ আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য গোহাঁই কমল আলি হুইচ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং নৰনাৰায়ণ কানেক্টছ কোচবিহাৰ টু ডেছ বুলি সোধা হৈছে। অৰ্থাৎ নৰনাৰায়ণৰ সময়ত নিৰ্মিত গোহাঁই কমল আলিয়ে কোচবিহাৰক ডেছত সংযোগ কৰে। আৰু এইখিনিত আমি জানিব লাগিব যে নৰনাৰায়ণৰ ভাতৃ আছিল গোহাঁই কমল আৰু তেখেতৰ নামাকৰণে তেওঁ এটি আলি নিৰ্মাণ কৰিছিল। আৰু এই আলিটো কোচবিহাৰক ডেছৰ লগত কানেক্ট কৰে বুলি সোধা হৈছে। আৰু অসমত দি আছে উত্তৰ লখিমপুৰ, অপশ্যন বি দি আছে যোৰহাট আৰু অপশ্যন চি দি আছে ওদালগুৰি আৰু অপশ্যন ডি দি আছে ডিব্ৰুগড়। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰ্থ লখিমপুৰ। অৰ্থাৎ নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰৰ পৰা কোচবিহাৰলৈকে এই আলিটো নিৰ্মাণ কৰিছিল নৰনাৰায়ণে। আৰু নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয়, মনত ৰাখিব। আৰু নৰনাৰায়ণৰ সময়খিনি খুব গুৰুত্বপূৰ্ণ, তেওঁ আমাৰ কামাখ্যা মন্দিৰ ৰিবিল্ড কৰিছিল, পুনৰ নিৰ্মাণ কৰিছিল, মনত ৰাখিব। আৰু আমি জানো নহয়নে, আৰু আমি জানো যে উত্তৰ লখিমপুৰ আৰু ধেমাজিত কি আছে, কি অভয়াৰণ্য আছে আমি জানো নহয়নে, সেইটো বৰদৈবাম আৰু বিলমুখ অভয়াৰণ্য আছে আমাৰ উত্তৰ লখিমপুৰ আৰু ধেমাজিৰ মাজত, জানিব লাগিব, খুব গুৰুত্বপূৰ্ণ। আৰু উত্তৰ লখিমপুৰত পভা যিটো আমাৰ অভয়াৰণ্য আছে, আৰু এইখন হৈছে মিলৰয় বফেলো অভয়াৰণ্য, মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 5 নম্বৰ প্ৰশ্ন দ্য দেওধানী ডান্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ? দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? আৰু অসমত দি আছে এই মনসা, অপশ্যন বি দি আছে কালী, অপশ্যন চি দি আছে দুৰ্গা আৰু অপশ্যন ডি দি আছে পাৰ্বতী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো মনসা পূজাৰ লগত জড়িত। এইটো মনসা দেৱীৰ পূজাত দেওধানী নৃত্য কৰা হয়। মনসা দেৱীৰ পূজাত তাৰমানে দেওধানী নৃত্য কৰা দেখিবলৈ পোৱা যায়। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছে এতিয়া। হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ কোনটো ৰাজ্যিক চৰাই বুলি সোধা হৈছে? আৰু অসমত দি আছে এ লাইচান হাঁহ বা লাইচান ডাক, অপশ্যন বি দি আছে ৰুফাছ নেক্ড হৰ্ণবিল, ৰুফাছ ডিঙিৰ হৰ্ণবিল, অপশ্যন চি দি আছে পিংক হেডেড ডাক অৰ্থাৎ গোলাপী মূৰৰ হাঁহ আৰু অপশ্যন ডি দি আছে হোৱাইট উইংড উড ডাক, দেওহা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানোৱেই নহয়নে, আৰু সেইটো হৈছে দেওহা অৰ্থাৎ হোৱাইট উইংড উড ডাক, আমাৰ অসমৰ ৰাজ্যিক চৰাই এইটো, খুব গুৰুত্বপূৰ্ণ, আমি জানো নহয়নে। আৰু আমাৰ ৰাজ্যিক চৰাই গম পালোঁ, ৰাজ্যিক জন্তুও জানো আমি এশিঙীয়া গড়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য মৰ্টক কিংডম? মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ, মৰ্টক ৰাজ্যৰ ৰাজধানীৰ নাম। আৰু অসমত দি আছে বাংমৰা বা বেংমৰা, অপশ্যন বি দি আছে দিবাৰুমুখ, অপশ্যন চি দি আছে শদিয়া আৰু অপশ্যন ডি দি আছে মাজুলী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেংমৰা। আৰু মাজুলীক কি বুলি কোৱা হয়? সত্ৰ নগৰী বুলি কোৱা হয়, জানো আমি নহয়নে, খুব গুৰুত্বপূৰ্ণ এইটো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। আৰু শদিয়া কাৰ ৰাজধানী আছিল আপোনালোকে কমেণ্ট বক্সত জনাব। 8 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৰ্টক কিংডম ইন আছাম? অসমত মৰ্টক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু অসমত দি আছে কমলেশ্বৰ সিংহ, অপশ্যন বি দি আছে গৌৰীনাথ সিংহ, অপশ্যন চি দি আছে নাহৰখোৱা শইকীয়া আৰু অপশ্যন চি দি আছে সৰ্বানন্দ সিংহ। মনত ৰাখিব মৰ্টক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে, মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু বাৰে বাৰে ৰিপিট হৈ আছে, আৰু এইটো হৈছে সৰ্বানন্দ সিংহ, অপশ্যন ডি, মৰ্টক ৰাজ্যৰ প্ৰতিষ্ঠাপক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। 9 নম্বৰ প্ৰশ্ন হুইচ প্লেচ ইজ ন'ন এজ দ্য কোল কুইন অফ আছাম? কোনখন ঠাই অসমৰ কয়লা ৰাণী বুলি জনা যায়? আৰু এইটো প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ। আৰু অসমত দি আছে চৰাইদেউ, অপশ্যন বি দি আছে নুনমাটি, অপশ্যন চি দি আছে মাৰ্ঘেৰিটা আৰু অপশ্যন ডি দি আছে নুমলীগড়। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে কয়লা ৰাণী বুলি জনা যায় মাৰ্ঘেৰিটা চহৰক। আৰু চৰাইদেউ আমি জানো অসমৰ প্ৰথম ৰাজধানী হয়নে। আৰু 1253 চনত স্বৰ্গদেউ চুকাফাই এই ৰাজধানীতে প্ৰতিষ্ঠা কৰিছিল, মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ।
ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ 10 নম্বৰ প্ৰশ্ন আসাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কাৰ লগত আছে আৰু অসমত আছে ম্যানমাৰ ভূটান অপশ্যন বি আছে চাইনা ম্যানমাৰ অপশ্যন চি আছে ভূটান বাংলাদেশ আৰু অপশ্যন ডি আছে ম্যানমাৰ বাংলাদেশ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান আৰু বাংলাদেশৰ সৈতে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল আৰু অসমত দি আছে ডক্টৰ হীৰেণ গোহাঁই অপশ্যন বি দি আছে ডক্টৰ মামণি ৰয়ছম গোস্বামী অপশ্যন চি দি আছে হোমেন বৰগোহাঁই আৰু অপশ্যন ডি দি আছে ডক্টৰ সঞ্জীৱ বৰুৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সঞ্জীৱ বৰুৱা বা সঞ্জীৱ বৰুৱা আৰু হীৰেণ গোহাঁইৰ বিষয়ে আমি জানো তেওঁ শংকৰদেৱৰ ওপৰত তেওঁ কি কৰিছিল তেওঁৰ বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল আৰু প্ৰজেক্ট তেওঁ বনাইছিল আৰু মহাপুৰুষীয়া ধৰ্মৰ পৰম্পৰা প্ৰবন্ধ এইবিলাক আমি তেওঁ দেখা পাওঁ আৰু আমি দেখা পাইছোঁ মামণি ৰয়ছম গোস্বামীৰ নাম হৈছে ইন্দিৰা গোস্বামী বুলি জনা যায় মামণি ৰয়ছম গোস্বামী বাইদেউ আৰু তেওঁ প্ৰথমজন মহিলা অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু এইখিনি জানোৱেই আমি নহ'লে মামৰে ধৰা তৰুৱালো তেওঁ ৰচনা কৰিছিল আৰু হোমেন বৰগোহাঁইৰ এটি বিখ্যাত উপন্যাস মনত ৰাখিব পিতা পুত্ৰ আৰু অপশ্যন ডিত আমি দেখা পাইছোঁ সঞ্জীৱ বৰুৱা আৰু সঞ্জীৱ বৰুৱাই কি গ্ৰন্থ লিখিছিল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 12 প্ৰশ্ন হুইচ ইণ্ডিপেণ্ডেণ্ট এক্টিভিটিজ ইজ অলছ' ন'ন এজ ত্যাগবীৰ কোনজন স্বতন্ত্ৰ কৰ্মীক ত্যাগবীৰ বুলিও জনা যায় আৰু অপশ্যন দি আছে হেম বৰুৱা অপশ্যন বি দি আছে কুলধৰ চলিহা অপশ্যন চি দি আছে কৌশল কোঁৱৰ আৰু অপশ্যন ডি দি আছে নবীন চন্দ্ৰ বৰদলৈ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো নহয়নে হেম বৰুৱা দেৱক ত্যাগবীৰ বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ হেম বৰুৱা আৰু হেম বৰুৱাৰ বিষয়ে আমি জানো নহয়নে আৰু তেখেতক ত্যাগবীৰ বুলি জনা যায় আৰু তেওঁৰ বিখ্যাত কাব্যসমূহ যদি আমি চাওঁ মমতাৰ চিঠি তো এইটোতো এটি জনপ্ৰিয় কবিতা নহয়নে এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুদিনৰ মূৰত তোমালে চিঠি লিখোঁ বুলি এই যিটো কবিতা সেই কবিতাটোৰ ৰচক হৈছে আমাৰ হেম বৰুৱাদেৱ আৰু তেওঁ আৰু কেইখনমান কাব্য তেওঁৰ মনত ৰাখিব লাগিব আইতা জাৰৰ দিনৰ সপোন এইখিনি তেওঁৰ কাব্য আৰু কবিতা সংকলন যদি আমি চাওঁ যেটা বালিচন্দা মনময়ূৰী তেওঁৰ কবিতা সংকলন আৰু 1957 চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল আৰু 14 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল আৰু হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আমি জানিব লাগিব আইডিয়লিজম এণ্ড ৰোমান্স ইন মডাৰ্ণ ড্ৰামা আৰু অৰ্থাৎ এই হেম বৰুৱাৰ এখন বিখ্যাত গ্ৰন্থ হৈছে আৰু মনত ৰাখিব এওঁৰ এখন বিখ্যাত গ্ৰন্থ খুব গুৰুত্বপূৰ্ণ আৰু সেইটো হৈছে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল মনত ৰাখিব অসমকো ৰেড ৰিভাৰ এণ্ড ব্লু হিল বুলি জনা যায় আৰু এনেধৰণৰ আৰু তেওঁ ভ্ৰমণ সাহিত্য ৰচনা কৰিছে আৰু এই ভ্ৰমণ সাহিত্যৰ ভিতৰত উল্লেখযোগ্য হৈছে সাগৰ দেখিছা 1953 চনত তেওঁ ৰচনা কৰিছিল তাৰপিছত সানমিহলি তাৰপিছত ৰঙা কৰবীৰ ফুল ইজৰাইল মেকং নৈ দেখিল এইখিনি তেওঁৰ ভ্ৰমণ সাহিত্য খুব গুৰুত্বপূৰ্ণ জানিব লাগিব তেওঁৰ বিষয়ে এইখিনি আৰু ইয়াৰ পিছত প্ৰশ্ন আৰু নবীন চন্দ্ৰ বৰদলৈক আমি জানো নহয়নে তো তেওঁৰ কন্যাৰ নাম আমি জানো সেইটো খুব গুৰুত্বপূৰ্ণ নলিনীবালা দেৱী আছিল তেওঁৰ পুত্ৰী ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ভাৱৈয়া ইজ এ ফক মিউজিক অফ ভাৱৈয়া লোকসংগীতকাৰ আৰু অপশ্যন দি আছে তিৱা অপশ্যন বি দি আছে আহোম অপশ্যন চি দি আছে কোচ ৰাজবংশী আৰু অপশ্যন ডি দি আছে একো নহয় বা কোনো নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ দিছে ভাৱৈয়া যিটো লোকসংগীত এইটো হৈছে কোচ ৰাজবংশীসকলৰ অৰ্থাৎ অপশ্যন চি 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজ পপুলেশ্যন চেঞ্চাছ ইন আছাম কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল আৰু অপশ্যন দি আছে এ চুহুংমুং অপশ্যন বি দি আছে চুকাফা অপশ্যন চি দি আছে ৰুদ্ৰসিংহ আৰু অপশ্যন ডি দি আছে চুখাম্ফা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ দিছে অপশ্যন এ চুহুংমুঙে প্ৰথমবাৰৰ বাবে সংগঠিত জনগণনা কৰিছিল আৰু চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ দিহিং নদীৰ পাৰত বকতাত ৰাজধানী পাতিছিল আৰু চুহুংমুঙে দুটি পদবী সৃষ্টি কৰিছিল বৰপাত্ৰ গোহাঁই আৰু সদিয়াখোৱা গোহাঁই আৰু মৰঙীখোৱা গোহাঁই তিনিটি পদবী তেওঁ সৃষ্টি কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰথম বৰপাত্ৰ গোহাঁই কোন আপোনালোকে কমেণ্ট বক্সত জনাব কনচেং আছিল প্ৰথম বৰপাত্ৰ গোহাঁই আমি কৈয়ে দিলোঁ বাৰু আৰু এইখিনিতো খুব গুৰুত্বপূৰ্ণ তেওঁৰ বিষয়ে জানিব লাগিব আৰু আমি চুকাফাৰ বিষয়টো জানোৱেই আহোমৰ প্ৰথমজন ৰজা ৰুদ্ৰসিংহৰ বিষয়ে অলপ আগতে আমি আলোচনা কৰিলোঁ আৰু চুখাম্ফা মনত ৰাখিব চুখাম্ফাক খুৰা ৰজা বুলি জনা যায় ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 15 নম্বৰ প্ৰশ্ন হুইচ ওৱান ৱাজ নট এ কেপিটেল চিটি অফ চুতীয়া কিংডম তলৰ কোনখন চুটি ৰাজ্যৰ ৰাজধানী চহৰ নাছিল বুলি সোধা হৈছে আৰু অপশ্যন দি আছে এই স্বৰ্ণগিৰি অপশ্যন বি দি আছে ৰত্নপুৰ অপশ্যন চি দি আছে শদিয়া আৰু অপশ্যন ডি দি আছে ডিমাপুৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমাপুৰ চুতীয়াসকলৰ ৰাজধানী আছিল এইটো ডিমাপুৰ
16 নম্বৰ প্ৰশ্নটো আহিছোঁ ৰাজধানী চহৰ আছিল 16 নম্বৰ প্ৰশ্নটো আহিছোঁ আমি এতিয়া where is the annual Assam Sahitya Sabha session was held in the year 2021 2021 চনত বাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল আৰু অসমত দি আছে এধুপুৰী অপশ্যন বি দি আছে নলবাৰী অপশ্যন চি দি আছে মাজুলী আৰু অপশ্যন ডি দি আছে ডিব্ৰুগড় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাজুলী ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ গাইনথাও কি আৰু অসমত দি আছে ডিমাছা এটাৰ ডিমাছৰ সাজ পোছাক বড়ো এটাৰ বড়ো সাজ পোছাক অপশ্যন চি দি আছে খাচী এটাৰ খাচীৰ সাজ পোছাক আৰু অপশ্যন ডি দি আছে নান কোনো নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গাইনথাও এইটো হৈছে ডিমাছাসকলৰ সাজ পোছাক আৰু অপশ্যন এ ওকে 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অফ আছাম কোনটো অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয় আৰু অসমত দি আছে মানস অপশ্যন বি দি আছে নামেৰি অপশ্যন চি দি আছে পবিতৰা আৰু অপশ্যন ডি দি আছে কাজিৰঙা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পবিতৰা আমাৰ টাইগাৰ ৰিজাৰ্ভ নহয় আৰু মানস হয় আমি জানো আৰু মানসক আমাৰ কি ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছিল 1985 চনত 1985 চনত আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ টোটেল এৰিয়াটো আমি জানো নহয়নে আৰু 500 স্কুৱেৰ কিলোমিটাৰ আৰু নামেৰি জানো আমি শোণিতপুৰত আছে ইয়াৰ এৰিয়াটো হৈছে 200 স্কুৱেৰ কিলোমিটাৰ আৰু এটা টাইগাৰ ৰিজাৰ্ভ আৰু পবিতৰা আছে মৰিগাঁও এইটো অভয়াৰণ্য পবিতৰা আৰু মৰিগাঁও জিলাত আছে আৰু অপশ্যন ডিত আমি দেখা পাইছোঁ কাজিৰঙাৰ বিষয়ত আমি নকওঁ বাৰু নহয় বহু কথাই আমি আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিখ্যাত খুব গুৰুত্বপূৰ্ণ আৰু কাজিৰঙাকো 1985 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে কি কৰা হৈছিল ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছিল আৰু টাইগাৰ ৰিজাৰ্ভ আছে আমাৰ কাজিৰঙাত আৰু কাজিৰঙাক 1974 চনত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জীছ মিউজিয়াম আংকল ৰবীন বেনাৰ্জীছ মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট পৰিৱেশবিদ ৰবীন বেনাৰ্জী সংগ্ৰহালয় আংকল ৰবীনৰ সংগ্ৰহালয় কোনখন জিলাত অৱস্থিত বুলি সোধা হৈছে আৰু অসমত দিয়া আছে এই যোৰহাট অপশ্যন বি দি আছে গোলাঘাট অপশ্যন চি দি আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দি আছে ধেমাজি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোলাঘাটত আছে আমাৰ ৰবীন বেনাৰ্জীৰ সংগ্ৰহালয় মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 20 নম্বৰ প্ৰশ্নটো হৈছে ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ অল গভৰ্ণমেণ্ট ৱেবছাইটছ হুইচ প্ৰজেক্ট ইজ লাঞ্চড সকলো চৰকাৰৰ মানকৰণৰ বাবে ৱেবছাইটসমূহত কোনটো প্ৰকল্প আৰম্ভ কৰা হয় আৰু অসমৰ ক্ষেত্ৰত এইটো আৰম্ভ কৰা হৈছিল আৰু অসমত দি আছে ই এডুকেশ্যন অপশ্যন বি দি আছে ই অসম অপশ্যন চি দি আছে ই অসমী আৰু অপশ্যন ডি দি আছে ই প্ৰস্তুতি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ই প্ৰস্তুতি 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া বেম্বো টেকনলজি পাৰ্ক ইজ লোকেটেড ইন বাঁহ প্ৰযুক্তি উদ্যান অৱস্থিত ক'ত বুলি সোধা হৈছে অসমত দি আছে এই বকু অপশ্যন বি দি আছে ছয়গাঁও অপশ্যন চি দি আছে আজাৰা আৰু অপশ্যন ডি দি আছে মালিগাঁও আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু সেইটো হৈছে অপশ্যন বি ছয়গাঁৱত আমাৰ বাঁহ প্ৰযুক্তি উদ্যান আছে আৰু এইখিনিতে মালিগাঁৱত মনত ৰাখিব নৰ্থ ইষ্ট আমাৰ NFR ৰেলৱে যিটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ আছে আমাৰ মালিগাঁৱত গুৱাহাটী মালিগাঁও ঠিক আছে খুব গুৰুত্বপূৰ্ণ এইটোৱে জানিব লাগিব 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 22 নম্বৰ প্ৰশ্নটো হৈছে Where do we find the first oil well in Asia? এছিয়াৰ ভিতৰত প্ৰথমটো তৈল কুঁৱা ক'ত আৰু অসমত দিয়া আছে একেবাৰে সহজ কুৱেশ্যন ডিগবৈ লিডু নাৰেংগী আৰু বঙাইগাঁও আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ আমি জানো 1901 চনত ডিগবৈটো ৱেলটো স্থাপন কৰা হৈছিল অ'কে 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আৰু 1889 চনত আৱিষ্কাৰ কৰা হৈছিল অসম আৰু 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া হোৱেন ভূপেন হাজৰিকা হেড বিন এৱাৰ্ডেড উইথ দাদাচাহেব ফাল্কে এৱাৰ্ড ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল আৰু অসমত দিয়া আছে এ 1990 অপশ্যন বি দিয়া আছে 1992 অপশ্যন চি দিয়া আছে 1993 আৰু অপশ্যন ডি দিয়া আছে 1997 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1992 চনত ডক্টৰ ভূপেন হাজৰিকাক অৰ্থাৎ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক দাদাচাহেব ফাল্কে এৱাৰ্ড প্ৰদান কৰা হৈছিল 24 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া When was the Guwahati Tea Auction Center established? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল কোনটো বৰ্ষত আৰু অসমত দিয়া আছে 1960 অপশ্যন বি দিয়া আছে 1947 অপশ্যন চি দিয়া আছে 1970 আৰু অপশ্যন ডি দিয়া আছে 1950 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী টি অকশ্যন চেণ্টাৰটোত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত মনত ৰাখিব আৰু আমাৰ চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চাইনেচিছ আৰু চাহত কি পোৱা যায় কেফেইন পোৱা যায় 25 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 25 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ৱাজ ডেভেলপড
কোনখন জিলাত ভুৰতাল নৃত্যৰ বিকাশ হৈছিল আৰু অসমত দিয়া আছে এ যোৰহাট, অপশ্যন বিত দিয়া আছে বৰপেটা, অপশ্যন চিত দিয়া আছে নগাঁও আৰু অপশ্যন ডিত দিয়া আছে কামৰূপ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰপেটা। বৰপেটাত ভুৰতাল নৃত্যৰ বিকাশ হৈছিল। তো বন্ধু বান্ধৱীসকল, আজি মই টোটেল টপ 15 MCQ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু যিবিলাক আপকামিং এক্সামছসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন আহিবই, আৰু আমি ইম্পৰ্টেণ্ট ৰিলেটেড ডট পইণ্টসমূহ আলোচনা কৰিলোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ। থেংক ইউ। ভালদৰে থাকক, ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। থেংক ইউ।